Hello everyone, মই মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সো গাইস, আজি হৈছে মহালয়া আৰু ময়ো যেহেতু মহালয়া দিনটো বৰত আছো আৰু গধূলি এয়া মোৰ আয়োজন যেহেতু মই ঘৰত এবাৰ নিজে কলহ স্থাপন নিজে কৰিমগে। আৰু ইফালে মই জুৱাৰো বম, জুৱাৰ মানে যাৱা। তো যাওয়া মই কৰিম কিহৰ হেয়া আপোনালোকে চাই থাকিব। আৰু প্ৰথমত মই এতিয়া ঘৰত স্থাপিত কৰিব কাৰণে ঘৰৰ বাবে মই ইয়াত স্বস্তিক বনাই আছো। আৰু এইখিনি মোৰ প্ৰথম অভিজ্ঞতা গম পাইছেনে। মই যেহেতু মহালয়া মানো কিন্তু এনেকে মই 9 দিন বৰত নামানো। এবাৰ কিন্তু পুৰা কঠোৰ ব্ৰত মই সংকল্প ললো আৰু যেনেকে সংকল্প ললো তেনেকে পালন কৰিছো। আৰু যেহেতু মন কান আমাৰ সকলোৰে বেয়া কাৰণ জুবিন দা আমাৰ আগন্তুক এতিয়া 3 দিনৰ আগত আমাৰ মাজৰ পৰা গুচি গল। তো আজি হৈছে 4 দিন। তো এইখিনি মানে মাথাত পূজা কৰি আছো কিন্তু সম্পূৰ্ণ ধ্যান যে জুবিনদাৰ ওপৰতে আছে। কিন্তু তাৰ উপৰি যেহেতু সংসাৰৰ যিখিনি দায়িত্ব সেইখিনি পালন কৰিবই লাগিব। যেহেতু আমি তাতে প্ৰাৰ্থনা কৰিম যে জুবিনদা যতে আছে ভালে কুশলে থাকক। তো মই কি লাগে সেইখিনি বিধি বিধান মতে সকলো মানে মই মোবাইলত অলপকৈ চাই ললো আৰু সেই মতে মই কৰিছো। আৰু একেবাৰে সিম্পল কৰিম গৈ যিখিনি সামগ্ৰী সব ঘৰুৱা সামগ্ৰীৰে ধুনীয়াকৈ পূজা ভাগ আগবঢ়াম। তো এইখিনি মানে দেখিছেনে মই ফটো ব্যৱহাৰ কৰিছো। আপোনালোকৰ যদি ঘৰত মূৰ্তি আছে তো মূৰ্তিও কৰিব পাৰে, যাৰ যিটো সুবিধা সেইমতে কৰিব পাৰে। আৰু এইফালে মই কলহ পাতি দিছো আৰু এইফালে এতিয়া মই জুৱাৰৰ বাবে এইফালে চাউলি ধুনীয়াকৈ বনাই লৈছো। আৰু গণেশৰ কাৰণে মই গণেশৰ মূৰ্তি যেহেতু মোৰ ঘৰত নাই তো সেইকাৰণে মই কি কৰিম তামোলে ঘৰ স্থাপনা কৰিম। তামোল মানে কেঁচা তামোল নহয়, মই শুকান গোটা চুপাৰি দিম। আৰু এইফালে জোৱাৰৰ বাবে দেখিছে মই এইফালে ধুনীয়াকৈ সেইখিনি ইয়াতো স্বস্তিক বনাই লৈছো আৰু ধুনীয়াকৈ চাফা মাটি আনি যোগাৰ কৰি লৈছো। আৰু এইফালে মই চূৰ্ণিৰে ধুনীয়াকৈ বান্ধি দিম কাৰণ জোৱাৰো এটা ধুনীয়াকৈ সজাই ল'ব লাগিব আৰু তাতো বিধি বিধান আছে আৰু জোৱাৰতো পূজাক ভাগ আগবঢ়াব লাগিব। আৰু এইখিনি কিন্তু গাঁঠি মাৰি দিয়া নাই দেই, মই মেৰিয়াইহে থৈ দিছো। আৰু ইয়াত চফাকৈ মই মাটি আনি থৈছিলো আৰু এই চফা মাটিখিনি ধুনীয়াকৈ গুড়ি কৰি দিছিলে মানুহজনে। আৰু ইয়াতে এতিয়া জোৱাৰ বৈ দিম। জোৱাৰ এতিয়া মই প্ৰথমবাৰ বহিছো যে অলপ মনত সংকোচো আছে আৰু যেহেতু ভাল জোৱাৰ দিছো বুলি মোৰ নিজৰ মনৰ ওপৰত বিশ্বাস আছে। এতিয়া চাওঁ কিমান দূৰলৈকে কি হয়। আৰু আপোনালোকে চাই দিব মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সকলো মোৰ ঘৰত যি হয় মোৰ সৰু সুৰা যিটো মোৰ সুখ দুখ সকলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো সেইবাবে আপোনালোকে ছাপোৰ্ট কৰিব আৰু আপোনালোকে মোৰ ফুল ভিডিঅ'টি আপোনালোকে মোৰ ইউটিউব চেনেলত পাই যাব। আৰু এইফালে দেখিছেনে জোৱাৰখিনি মই ধুনীয়াকৈ এইখিনি আনি ইয়াত বহাই দিলোঁ আৰু এতিয়া মই পূজা ভাগ আগবঢ়ালোঁ। পূজা ভাগ কেনেকুৱা হৈছে চাইছেনে, ধুনীয়াকৈ সকলোখিনি সজাই থৈ দিছোঁ। আৰু এইখিনি এতিয়া মোৰ 9 দিন লগে থাকিব, মানে একেবাৰে উতনি বিসৰ্জন লগে থাকিব। আৰু এইখিনি মই ভোগ আগবঢ়ালোঁ আৰু সকলোকে প্ৰাৰ্থনা কৰিছোঁ যে ভালে কুশলে মংগলে থাকক। আজিলৈ আহোঁ, বাই বাই এভৰিৱান।